মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, আমি কেনেকৈ সহজে শিকিব পাৰোঁ আহাচোন চাওঁ। এতিয়া চোৱা, তোমালোকে আমি যেতিয়া প্ৰথমতে বৰগীত পঢ়িম তেতিয়া বৰগীতত আমাৰ ৰাগ বসন্ত বা শ্ৰী শ্ৰী মাধৱদেৱে এই বৰগীতটো লিখিছিলে। এইখিনি কথা আমি গম পালোঁ। তাৰপিছত আমি পাঠটো বুজাৰ পিছত আমাৰ পাঠৰ পৰা বহুত সৰু প্ৰশ্ন জানিবলগীয়া আছে। সেই প্ৰশ্নখিনি কেনেকৈ আমি সহজে জানিম? আমি প্ৰথমতে কবি পৰিচয় চালোঁ। কবি পৰিচয়খিনিও আমি পঢ়ি পেলাই পালোঁ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা, 1000টা ঘোষা একেলগে থকাৰ কাৰণে হাজাৰী ঘোষা বুলি কয়। আখ্যানমূলক ৰচনা পালোঁ, তত্ত্বমূলক ৰচনা, নাট পালোঁ, ঝুমুৰা 4খন আছিলে সেইটো পালোঁ। তেনেকৈ আমি গোটেইখিনি কথা পালোঁ। পাই পেলাই আমাৰ এয়া শব্দ অৰ্থ আছে সেয়া পালোঁ। ঠিক তেনেকৈ আমাৰ ইয়াত বৰগীতৰ লক্ষণ বা বৰ্যাৱলী ভাষা এনেকে আমি পালোঁ আৰু সৰু তলৰ প্ৰশ্ন। কিন্তু ইয়াৰ পৰা এতিয়া কথা হৈছে কি, আমি মাজৰ সকলো প্ৰশ্নখিনি জানিব লাগিব। তেতিয়া অতিৰিক্ত প্ৰশ্ন কেইটামান আমি আলোচনা কৰিম ইয়াৰ জৰিয়তে। পাঠৰ তলৰ প্ৰশ্নকেইটা জানা, তাৰ বাদেও আমি অতিৰিক্ত প্ৰশ্ন ধৰা আমাৰ কেনেকুৱা হ'ব পাৰে, ধৰা মাধৱদেৱৰ জন্ম কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে। তেতিয়া তোমালোকে লিখিব পাৰিবা যে 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিলে। তাৰপিছতে আকৌ আমাৰ এটা প্ৰশ্ন, মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিলে? এয়া চোৱা, পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিলে। আকৌ মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিলে? শ্ৰীমন্ত শংকৰদেৱৰ। মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান? 157টা। তেতিয়া মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়? ঝুমুৰা। নামঘোষাৰ আন এটা নাম কি? হেজাৰী ঘোষা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। ভক্তি ৰত্নাৱলী। মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি? কৃষ্ণৰ লীলা। এনেকৈ যদি আমি কথাবোৰ সহজে শিকিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি পৰীক্ষাত পাৰিমেই। বৰগীত কাক বোলে বুলি সুধিলে তোমালোকে কি লিখিবা? যে মাধৱদেৱ আৰু শংকৰদেৱৰ বিৰচিত যিখিনি স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আধ্যাত্মিক ভাৱগধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তু কি আছিলে? মই বাৰে বাৰে তোমালোকক কৈছিলোঁ যে বৰগীতৰ বিষয়বস্তু হৈছে কি? যে সাংসাৰিক কামনা বাসনাযুক্ত বা চিংগাৰ ভাৱ বিশিষ্ট হ'ব নোৱাৰে। শিশু কৃষ্ণ লীলা খেলা বিষয়কহে আছিলে। খালি শিশু কৃষ্ণ। আৰু মাধৱদেৱ আৰু শংকৰদেৱৰ আমাৰ যিখিনি গীত আছিলে তাক কিয় বৰগীত কোৱা হয়? যে মাধৱদেৱ আৰু শংকৰদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত বোলা হৈছিলে। তাৰমানে সেই সময়তে যিখিনি তোমাৰ নৱবৈষ্ণৱ যুগত ৰচিত গীত আছিলে, আন গীতৰ পৰা যে বেলেগ এটা যে বিশেষত্ব আছে সেইটো বুজাবৰ কাৰণে বৰগীত বুলি কোৱা হৈছিলে। ভাৱ, ভাষা, সুৰ, প্ৰকাশভংগী, বিষয়বস্তুৰ গাম্ভীৰ্যৰ ফালৰ পৰা গীততকৈ অলপ শ্ৰেষ্ঠ আছিলে। সেইকাৰণে কৈছিলে বৰগীত। গীত অৰ্থাৎ বৰগীত। সেইটোৱে মহাপুৰুষ দুজনৰ ৰচিত গীতক বৰগীত আখ্যা দিয়া হৈছিলে। আৰু মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি আছিলে? যে আমাৰ বাল গোপাল অৰ্থাৎ আমাৰ কৃষ্ণ, তেওঁৰ আচলতে কি কৈছিলে? তেওঁৰ লীলা খেলা। তেওঁ চৌৰ চাতুৰি যশোদাৰ লগত কেনেকৈ কি কৰিছিলে সেই কথাখিনিকে তেওঁলোকে ইয়াৰ জৰিয়তে বৰগীতটোৰ প্ৰধান বিষয়বস্তু আছিলে। এতিয়া আমাক ইয়াৰ পৰা যদি বৰগীতৰ টোকা লিখিব আহে আমি লিখিব পাৰিম। বৰ্যাৱলী ভাষা লিখিব পাৰিম। ভটিমাবিলাকো যদি আহে তেতিয়াহ'লে আমি লিখিব পাৰিম। গতিকে তোমালোকে ভটিমা বুলি ক'লে কিন্তু চাবা, ভাট নামৰ এক শ্ৰেণী গায়কে গাইছিলে, সেইকাৰণে ভটিমা বুলি কয়। ভাট নামৰ এক শ্ৰেণী গায়কে গোৱাৰ কাৰণে ভটিমা বুলি কয়। শংকৰদেৱৰ যেতিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে, ভটিমাবিলাক আছিলে নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। গতিকে নাটৰ আৰম্ভণি, শেষ নাট ভটিমা। দেৱ ভটিমাত দেৱতাৰ প্ৰস্তুতি, ৰাজ ভটিমাত ৰজাৰ গুণ গৰিমা। গতিকে নাট বুলি ক'লে নাটৰ আৰম্ভণি, দেৱ বুলি ক'লে দেৱতাৰ প্ৰশস্তি, ৰাজভটিমা বুলি ক'লে ৰজাৰ গুণ গৰিমা। গতিকে এই তিনি শ্ৰেণীৰ ভটিমা ৰচনা কৰিছিলে, সেয়াই হৈছে গুৰু ভটিমা। গতিকে সেই শংকৰদেৱে দেৱৰ প্ৰশস্তি গাইছিলে মাধৱদেৱে। গতিকে গুৰু ভটিমা বুলি কৈছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকে উপাম।
গতিকে ভতিমাটো তোমালোকে এনেকৈ লিখিবা। তাৰপিছত আমি যদি জিকিৰটোলৈ যাওঁ, সহজে কেনেকৈ শিকিব পাৰি সেইটো কৈছোঁ, কাৰণ আমাৰতো আগত পৰীক্ষা আহি আছে। অকল ইউনিট বুলি নহয়, ছমহীয়া বুলি নহয়, আমি প্ৰস্তুতি চলাইছোঁ কিহৰ কাৰণে, যে HSLC। গতিকে আমি 10ৰ ফাইনেল পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। ঠিক তেনেকৈ আমি জিকিৰতো যিখিনি জিকিৰত আমাৰ আজান ফকীৰৰ বিষয়ে আমি জানিছোঁ, আৰু তাৰপিছত আমাৰ জিকিৰৰ ৰচক কোন তোমালোকে জানা, আজান ফকীৰ। তেওঁৰ নামটো কি আছিলে, শ্বাহ মিলান। আৰু জিকিৰ গীতবিলাকৰ আন কি গীতৰ লগত সাদৃশ্য আছে, ভক্তিমূলক, আমাৰ হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত। আৰু জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে, গতিকে সেইখিনি তোমালোকে জানা। জিকৰ শব্দৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা। বাকীখিনি প্ৰশ্ন মই আলোচনা কৰিছোঁ, কিন্তু যদি এনেকুৱা সৰু প্ৰশ্ন সুধিবই নহয়, এতিয়াতো প্ৰশ্নবোৰ মাজৰ পৰা আৰু দিব। তেতিয়া আজান ফকীৰ কোন শতিকাৰ কবি, খ্ৰীষ্টীয় 7ম শতিকাৰ, ইয়াতে আছে, তোমালোকে দেখিছানে, চাই ল'বা। তাৰপিছতে আজান ফকীৰৰ প্ৰকৃত নাম কি, আজান ফকীৰৰ প্ৰকৃত নাম সৈয়দ মইনুদ্দিন। আৰু মুমিন মানে কি, বিশ্বাসী মুছলমান। জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি, স্তুতি গীতৰ লগত। ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে, ৰহম মানে দয়া আৰু গিৰিহত মানে গৰাকী অৰ্থাৎ মালিক। গতিকে কি বুলি কৈছে, যে ৰহমৰ গিৰিহত মানে দয়াৰ গৰাকী অৰ্থাৎ আল্লাহ বা ভগৱান। তাৰপিছতে খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত বুলি কৈছে। গতিকে ৰচুল বুলি কাৰ কথা কৈছে, ৰচুল মানে হৈছে দূত, আৰু মুমিন মানে হৈছে বিশ্বাসী মুছলমান। মক্কাৰ দুৱাৰত কি ঘাটৰ লগত তুলনা কৰিছে, ত্ৰিবেণী ঘাটৰ লগত। আমি যিটো পাইছিলো যে ত্ৰিবেণী, গংগা যমুনা সৰস্বতী সংগমস্থল ত্ৰিবেণী বুলি কয়। জিকিৰত উল্লেখ কৰা আদম মানে প্ৰথম মানৱ। আৰু কোনে আজান ফকীৰৰ চকু কাঢ়িছিল, ৰূপাই দা ধৰা নামৰ লোক এজনে। সেইটো আছে, তোমালোকে ইয়াত নাথাকিলেও সেইটো প্ৰশ্ন কেতিয়াবা দিব পাৰে, সেইটো এটা দৰকাৰী কথা, ৰূপাই দা ধৰা। তাৰপিছতে ইয়াৰ মানে পাঠৰ জিকিৰৰ লগত সংগতি ৰাখি পেলাই প্ৰশ্ন আহিলে তোমালোকে জানিব লাগিব। মই সেইকাৰণে কৈ থলো। আজান ফকীৰৰ মৃত্যু হৈছিলে দিখৌমুখৰ সৰাগুৰি চাপৰিত। এতিয়া আন এটা প্ৰশ্ন জানিব লাগিব যে কি কাৰণে জিকিৰসমূহে সকলোৰে মাজত জনপ্ৰিয়। জিকিৰসমূহ যদিও ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ অন্তৰ্নিহিত হৈ আছে, এইবোৰ অসমত বৈষ্ণৱ ধৰ্ম সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি অলপ মিল আছে। সেইকাৰণে যাতে সহজ সৰল অসমীয়া ভাষাত হোৱা বাবে নিৰক্ষৰ লোকেও গাব পৰাকৈ ৰচনা কৰা হৈছিলে, সেইকাৰণে আচলতে জিকিৰসমূহ জনপ্ৰিয়। তাৰপিছতে আৰু তোমাৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইখিনিয়ে থাকিব প্ৰশ্ন। তোমালোকে এনেকে ধৰণে সকলোখিনি প্ৰশ্ন, আৰু ইয়াত জিকিৰ বুলি যিখিনি টোকা আছে, ইয়াত জিকিৰৰ লগত আমাৰ গোটেইখিনি সৰু প্ৰশ্ন ইয়াতে সোমাই আছে। ইয়াত তোমালোকে চোৱা, ইয়াত প্ৰত্যেকটো প্ৰশ্ন মই আকৌ পিছলৈ আলোচনা কৰিম। এতিয়া তোমালোকৰ কাৰণে যিখিনি আলোচনা কৰিছো সেইখিনি তোমালোকে তেনেধৰণে চাবা, তেতিয়া নিশ্চয় পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।